আমাৰ অসমত আপোনালোকে দেখা পাইছে যে আমি এটা কিমান কলা অধ্যায়ৰ মাজেৰে পাৰ কৰিছিলো লোকসেৱা আয়োগৰ নিযুক্তিত 1.5 কোটি টকালৈকে লোৱা বুলি আজি আদালতৰ বিচাৰ প্ৰক্ৰিয়াত প্ৰকাশ হৈছে এটা সময়ত লোকসেৱা আয়োগত কাক নিযুক্তি দিব কোনোবাই হাইকোৰ্টত উকিল কেছ কৰে কথা নাই বটনাই ৰাতিৰ ভিতৰতে তেওঁক লৈ আহি লোকসেৱা আয়োগৰ অধ্যক্ষ পাতিছে স্বাভাৱিকভাৱে পৰিৱেশ পংকিল হৈছে শিক্ষা মন্ত্ৰী থাকোতে মই ইন্সপেক্টৰ অফ স্কুল সকলৰ লগত মিটিং পাতো দুৰ্নীতিৰ অভিযোগ আহে মই মাতি আনি খুধু যে আপোনালোকৰ সমস্যাটো কি দুই এজনে মোক অকপতে সৃষ্টি কৰে যে স্যাৰ 25 লাখ টকা ঘোষ দি চাকৰি লৈছো যদি 3 বছৰৰ ভিতৰত টকাখিনি উভতাই দিব নোৱাৰো 10% আমি মাহত আমি কিস্তি লৈ পেলাই লোন লৈ পেলাই আমি এপিএসসি ঘোষ দিছো প্ৰত্যেক মাহত 2.5 লাখ টকা আমি সুদৰ ইন্টাৰেষ্ট দিব লাগে গতিকে আমি যদি 2 পইচা নলও আমি সুদৰ ইন্টাৰেষ্ট কেনেকৈ দিম তেনেকুৱা পৰিবেশ মোৰ লগত নিজে আজিও ইন্সপেক্টৰ অফ স্কুল তেনেকুৱা ইন্সপেক্টৰ অফ স্কুলে কাম কৰি আছে দুই এজন বৰ্তমান পৰিবেশৰ পাকত পৰি নিলম্বিত হৈছে মই যেতিয়া পিছফালে মাতি আনি খুধু তেওঁলোকে মোক অকপতে স্বীকাৰ কৰে যে এই পৰিবেশৰ কাৰণে আমি স্যাৰ আপুনি বেয়া পাই জানো কিন্তু তথাপিতো আমি পইচা ল'ব লাগে মোৰ আগত নিজে দিয়া স্বীকাৰোক্তি প্ৰথম অৱস্থাত এইবিলাক আনঅফিচিয়েল আছিল লাহে 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 যেতিয়া লোকসেৱা আয়োগৰ তদন্ত হল আমি আনঅফিচিয়েলি জানা কথাবোৰ অফিচিয়েল পৰিণত হল আজি আমাৰ বিদ্যালয়সমূহত নিযুক্তি লৈ প্ৰতিদিনে হাইকোৰ্টত কেছ হৈছিল প্ৰত্যেকজন সমষ্টিত প্ৰত্যেকটো ব্যৱস্থাত এনেকে নিযুক্তি দিয়া হৈছিল যে তাৰ গুণগত মানদণ্ড নাছিল এসময়ত পোষ্ট গ্ৰেজুৱেটৰ পিছত ডক্টৰেট লৈ কলেজ আৰু ইউনিভাৰ্চিটিত চাকৰি পাবৰ কাৰণে কাৰোবাৰ সি সম্বন্ধীয় ব্যক্তি নহলে কোনোবা ডাঙৰ অধ্যাপকৰ ৰিসাৰ্চ স্কলাৰ হোৱাটো প্ৰয়োজনীয় আছিল যে ইউনিভাৰ্চিটি যদি অমুক ছাৰৰ মই ৰিসাৰ্চ স্কলাৰ হওঁ তেতিয়াহে গৈ পেলাই মোৰ চাকৰিটো হ'ব পাৰে নহলে গভৰ্নিং বডিৰ প্ৰেসিডেন্টৰ মই ৰিলেটিভ হ'ব লাগিব নহলে কিবা কৰি মই মহাবিদ্যালয়খনৰ ভিতৰত নেপোটিজিমৰ এটা ডাঙৰ কালচাৰৰ মই এজন হিতাধিকাৰী হ'ব লাগিব আজি লাহে লাহে এই পৰিবেশবিলাক যোৱা 5-6 বছৰৰ পুৰুষাৰ্থত আজি এই গোটেই প্ৰক্ৰিয়াবিলাক সমাপ্ত হৈছে আজি অসমত সকলোৱে জানে যে আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছো আজি এতিয়া আমাৰ এডিআৰইৰ পৰীক্ষা চলি আছে আমি লৰা ছোৱালী কৈছো আপোনালোকে ওএমআৰ খনো ডাউনলোড কৰি লওক আপোনালোকে কোৱেশ্চন পেপাৰ খনো পৰীক্ষা দি ঘৰলৈকে লৈ যাওক আমি এনসাৰ কিউ দি দিছো লগত আমি কৈছো যে এনসাৰ কিটো যদি আপোনালোকৰ ভুল আছে আপোনালোকে তাকো শুধৰাই দিও ইমান দূৰলৈ স্বচ্ছতা তেতিয়া লৈ যাব পৰা যায় যেতিয়া এখন চৰকাৰৰ মাজত কালেক্টিভলি এটা ফিলিং হয় যে আমি অসমৰ যুৱ প্ৰজন্মৰ কাৰণে কাম কৰিব লাগিব আজি এজন মুখ্যমন্ত্ৰীয়ে ভাবিলেও সিস্টেমটো ইমান খলনি নহয় আজি আমাৰ চৰকাৰত এটা কালেক্টিভ থিংকিং আছে যে আমি ৰাজ্যৰ প্ৰশাসনক এটা সুন্দৰ ব্যৱস্থালৈ লৈ যাব লাগে অসমখনক ভাৰতৰ এখন বিকশিত ৰাজ্যৰ পৰিবেশলৈ লৈ যাব লাগে আৰু আমাৰ জননী জন্মভূমিক আমি এটা সুন্দৰ ভৱিষ্যতৰ ফালে লৈ যাব লাগে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।